নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকক ষ্টকৰ কেইখনমান গাড়ী দেখাই আছোঁ, চাই ল'ব। আপোনালোকৰ যদি চাই ভাল লাগে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছআপ কৰি দিব। স্ক্ৰীনত মোৰ নাম্বাৰটো আহি আছে। তো আৰু দুখন গাড়ী আপোনালোকক দেখাম, সেইখন শেষলৈ চাব ভিডিঅ'টো। ইয়াৰে ষ্টকৰ যদি কিবা গাড়ী ভাল লাগে আপোনালোকে মোক হোৱাটছআপ কৰি দিব, মই গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিম। তো খুব ধুনীয়া ধুনীয়া গাড়ী আছে। যদি আপোনালোকে যিকোনো ইউজ কাৰ এখন ল'ব বিচাৰে তেনেহ'লে বাইহাটা চাৰিআলিত আহিলে আপোনালোকে পাই যাব। তো 85,000 80,000 টকা ধৰক, 80,000ৰ পৰা ষ্টাৰ্টিং হৈ যাব। 80,000 টকাৰ পৰা আপোনালোকে গাড়ী পাই যাব। যিকোনো আপোনালোকে যদি গাড়ী ল'ব বিচাৰে 1 লাখমান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। ৰিফাইনেন্স গোটেইবিলাক আপোনালোকে আমি কৰাই দিম। আপোনালোকে জাষ্ট ডকুমেণ্টছ আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, চেকপাত থাকিলে হৈ গ'ল। তো এইখন আছে গ্ৰেণ্ড আই-10 2017 ডিচেম্বৰৰ একদম লাষ্ট 4 দিন 5 দিনৰ ডিফাৰেঞ্চ। 2018 বুলি ক'ব পাৰে, 2018 ধৰক। তো পূৰা চালিয়া কণ্ডিশ্যনত আছে, একদম অৰিজিনেল পেইণ্টত আছে। এক্সপায়াৰ টায়াৰ ইউজ হোৱা নাই। টায়াৰ গোটেইকেইটা 70, 60, 70, 80% টায়াৰ পাব। তো একদম ধুনীয়া কণ্ডিশ্যনত আছে। যদি আপোনালোকে ল'ব বিচাৰে এইখন গাড়ী, তো 1,20,000 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। তো টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ আপোনালোকক, চাই লওক, খুব ধুনীয়া হৈ আছে। তো কিলোমিটাৰটো দেখাই দিম, গোটেই ছাৰ্ভিচ হিষ্ট্ৰী পাব। তো ভিতৰৰ ফালে চাওক, একদম ধুনীয়া চাফা ক্লিন হৈ আছে। LCD-টো এক্সট্ৰা লগোৱা আছে। তো বেকফালে চাওক আপোনালোকে। তো আৰু স্ক্ৰেচ ক'ত আছে সেইটোও মই দেখাই দিম। পূৰা ধুনীয়া ক্লিন হৈ আছে। তো এইটো এটা স্ক্ৰেচ আছে গাড়ীখনত। তো চাওক, অলপমান লাগিছে। আমি অৰিজিনেল পেইণ্ট বাবে এইটো কৰোৱা নাই। যদি আপোনালোকে লোৱা হয় এইটো আমিয়ে কৰাই দিম, সৰু কাম হয়। লোৱাৰ আগতে আমি এইটো কৰাই দিম, বেছি টাইম নালাগে। তো যদি আপোনালোকে গ্ৰেণ্ড আই-10 এখন ল'ব বিচাৰে তেনেহ'লে এইখন ল'ব পাৰিব। একদম ধুনীয়া গাড়ী, নতুনৰ দৰে পাব। এক্সপায়াৰ টায়াৰ এতিয়ালৈকে আনটাচ আছে, ইউজ হোৱাই নাই এতিয়ালৈকে। তো যদি আপোনালোকে গ্ৰেণ্ড আই-10 এখন ল'ম বুলি ভাবে তেনেহ'লে এইখন আহি এবাৰ টেষ্ট ড্ৰাইভ কৰি চাব পাৰে গাড়ীখন। খুব ধুনীয়া গাড়ী, একো কাম নাপায় আপোনালোকে। গোটেইখিনি আপোনালোকে ডিলাৰত চেক কৰি আহি পে'মেণ্ট কৰিব পাৰিব। তো গাড়ীৰ লুকছ চাওক, একদম ধুনীয়া হৈ আছে, চিলভাৰ কালাৰত। তো পূৰা চালিয়া কণ্ডিশ্যনত থকা গাড়ী। তো মই গোটেইখিনি আপোনালোকক ডিটেইলছ দি আছোঁ, আপোনালোকে চাই ল'ব। তো কিলোমিটাৰটো দেখাই আছোঁ, আপোনালোকে কিলোমিটাৰটো চাই ল'ব। ডিলাৰত যায় আপোনালোকে চেক কৰিব পাৰে, গোটেইখিনি হিষ্ট্ৰী চেক কৰি আহি পে'মেণ্ট কৰিব পাৰে। তো চাবি দুটা পাই যাব গাড়ীখনৰ। ফেচিলিটি ফিচাৰ্ছৰ কথা কি ক'ম, চবেই আজিকালি জানেই, গোটেইখিনি ফিচাৰ্ছ পাব আপোনালোকে। তো মাত্ৰ LCD-টো এক্সট্ৰা লগোৱা আছে, বেক কেমেৰা এক্সট্ৰা লগোৱা আছে, চাবি দুটা পাই যাব আপোনালোকে। তো কিলোমিটাৰটো চাওক, আপোনালোকক দেখাই দিছোঁ। 44,000 চলিছে, জেনুইন আছে, চেক কৰি আহি পে'মেণ্ট কৰক। তো খুব ধুনীয়া হৈ আছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। তো যদি গাড়ীখন চাই ভাল লাগিছে তেনেহ'লে স্ক্ৰীনত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। ৰিফাইনেন্স কৰিলে মই আগতে কৈ দিছোঁ গোটেইখিনি ডিটেইলছ। তো 1,20,000 দিলে আৰামছে ওলাই যাব। তো ইঞ্জিনটো চাওক, এইবিলাক দেখুৱাৰ প্ৰশ্ন নাই, অৰিজিনেল আছে পেইণ্ট, তথাপি দেখাই দিছোঁ আপোনালোকক। ভালদৰে চাওক, একদম ধুনীয়া চিল ইঞ্জিন পাব, গোটেই বডি চিল্ড পাব, পূৰা নতুন গাড়ীৰ দৰে হৈ আছে। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 4,25,000 টকা, 4,25,000। যদি আপোনালোকে আহে অন টেবল আৰু অলপ ডিছকাউণ্ট কৰাই দিম। চাওক, একদম ধুনীয়া কৰি দেখাই দিছোঁ আপোনালোকক, ক'তো ৰেঞ্চ ইউজ হোৱা নাই এতিয়ালৈকে। তো 4,25,000 টকাত আৰু অলপ ডিছকাউণ্ট হ'ব আপোনালোকে আহিলে। তো খুব ধুনীয়া গাড়ী হয়। তো ইয়াৰ পিছত আপোনালোকক দেখাই আছোঁ হণ্ডা। তো এবাৰ হণ্ডাই দেখালোঁ, এবাৰ হণ্ডা দেখাই আছোঁ WRV। যদি অলপ হেভি গাড়ী লাগে, অলপ ওখ গাড়ী লাগে, তো ভিতৰৰ লেগ স্পেচ বা অলপ ধুনীয়া স্পেচৰ লাগে তেনেহ'লে এইখন গাড়ী ল'ব পাৰে। WRV একদম ধুনীয়া, পেট্ৰলত আপোনালোকৰ আফটাৰ মাৰ্কেট এলয় লাগি আছে। গাড়ীৰ লুকছ চাওক, একদম পূৰা হেভি লুকছত আছে। যদি আপোনালোকে এইখন গাড়ীও ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। আফটাৰ মাৰ্কেট এলয় লাগি আছে, টায়াৰ গোটেইকেইটা 90% টায়াৰ পাই যাব। তো এলয়টো আপোনালোকৰ এক্সট্ৰা এক্সপায়াৰ টায়াৰ এতিয়ালৈকে পূৰা ধুনীয়া ইউজ হোৱা নাই, পূৰা নতুন লগোৱা আছে। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাওক, একদম ধুনীয়া চাফা ক্লিন হৈ আছে। তো এইখনো ৰানিং বেছি হোৱা নাই, মই দেখাই দিম আপোনালোকক। এইখনৰো ছাৰ্ভিচ হিষ্ট্ৰী লগত আছে, গাড়ীৰ লগত চাই ল'ব পাৰিব। তো পূৰা চালিয়া কণ্ডিশ্যনত আছে, ফিচাৰ্ছ গোটেইখিনি আপোনালোকে ফেচিলিটি পাই যাব। তো যদি গাড়ীখন চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে স্ক্ৰীনত আহি থকা নাম্বাৰটোত যোগাযোগ কৰক। আৰু যদি কিবা ডিটেইলছ জানিব লগা থাকে মোক ফোন কৰিব।
তো ৰিফাইনেন্স হৈ যাব। এইখন গাড়ীও 1,20,30 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। আৰু 2017ৰ গাড়ী, আৰু গাড়ীখনৰ নাম্বাৰটো 2017ৰে লাগি আছে। তো ধুনীয়া হয়, 2017। তো এইখন একদম 17ৰ ডিচেম্বৰৰ লাষ্টৰ ফালৰ হয় এইখন। তো খুব ধুনীয়া, আপোনালোকে যদি ল'ব বিচাৰে এইখন আহি ল'ব পাৰিব। তো এইবিলাক গাড়ী বেছি দিন নাথাকে ষ্টকত, তো আহি ওলাই যায় এইবিলাক গাড়ী। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে আহিব পাৰে বাইহাটা চাৰিআলিত। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 5,60,000 টকা। তো 5,60,000 টকাত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব। 1,20,30 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। আৰু আপোনালোকে আহি অন টেবুল কথা পাতি আৰু অলপ ডিছকাউণ্ট কৰাই দিম, সেইটো টেনশ্যন ল'ব নালাগে। তো এতিয়া আপোনালোকক কিলোমিটাৰটো দেখাই দিছোঁ, কিলোমিটাৰটো আপোনালোকে চাই ল'ব। তো দুটা চাবি আপোনালোকে পাই যাব। তো 57,000, 57,000 কিলোমিটাৰ চলিছে। তো পূৰা ছাৰ্ভিচ হিষ্ট্ৰী লগতে আছে গাড়ীখনৰ, আপোনালোকে চেক কৰি আহি চাই ল'ব পাৰিব। তো খুব ধুনীয়া হয় দুখন গাড়ী। তো এতিয়া আপোনালোকক আৰু মই ভালদৰে দেখাই আছোঁ ফ্ৰণ্ট ছাইডত। তো আপোনালোকে ধুনীয়া কৰি চাই ল'ব। ইঞ্জিনটো মই দেখাই দিম আপোনালোকক, ইঞ্জিনটো চাই ল'ব। চব গেৰেণ্টি থাকিব। মই যিবিলাক গাড়ী দেখাইছোঁ, এইবিলাক গাড়ী যিমান দেখাইছোঁ চবৰে গেৰেণ্টি থাকিব। যিমান গাড়ী দেখাইছোঁ মই, তো 6 মাহ আপোনালোকে গেৰেণ্টি পাব। তো 80,000 টকাৰ পৰা ষ্টাৰ্টিং আছে গাড়ী। যদি আপোনালোকে কম বাজেটৰ গাড়ী ল'ব বিচাৰে তো 80,000 টকাৰ পৰা আপোনালোকে ল'ব পাৰিব। তো ইঞ্জিনটো মই এবাৰ দেখাই দিম আপোনালোকক। তো আপোনালোকে ইঞ্জিনটো এবাৰ চাই ল'ব। তো আৰু যদি কিবা জানিব লগা থাকে বা ভিডিঅ'ত যদি দেখা নোপোৱা যিকোনো গাড়ী ল'ব বিচাৰে মোৰ নাম্বাৰত যোগাযোগ কৰিলে হ'ল। এফ্ৰন চব পূৰা চিল্ড আছে, তো কোম্পানীৰ পৰা চিল্ড আছে, পূৰা ধুনীয়া হৈ আছে। আপোনালোকে আহক। যদি গাড়ী দুখন চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।